নমস্কাৰ ষ্টুডিঅ'ত ৰিজু লৈ আহিছোঁ অন্য খবৰ। নলবাৰী জিলাৰ ২ নম্বৰ খাটা গাঁও পঞ্চায়তত বহুকেইটা আঁচনিৰ আধাৰশিলা স্থাপন কৰে বিধায়ক অশোক কুমাৰ শৰ্মাই। পুনৰ জনাইছোঁ, নলবাৰী জিলাৰ ২ নম্বৰ খাটা গাঁও পঞ্চায়তত বহুকেইটা আঁচনিৰ আধাৰশিলা স্থাপন কৰে বিধায়ক অশোক কুমাৰ শৰ্মাই। নলবাৰীৰ ২ নম্বৰ খাটা গাঁও পঞ্চায়তত আজি বহুকেইটা আঁচনিৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন কৰা হয়। এই আঁচনিসমূহৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই। উদ্বোধনী অনুষ্ঠানৰ পিছত বিধায়কগৰাকীয়ে নলবাৰীৰ শ্ৰী শ্ৰী বালি লেচা কালী দেৱালয়ত এখন দলীয় সভাত অংশগ্ৰহণ কৰে। দলীয় সভাখনত আগন্তুক নিৰ্বাচন সম্পৰ্কে নলবাৰী সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ পূৰ্বৰ দৰে স্থান অক্ষুণ্ণ ৰাখিবলৈ যাত্ৰা আৰম্ভ কৰা বুলি বিধায়ক অশোক শৰ্মাই মন্তব্য প্ৰকাশ কৰে। আজিৰ এই অনুষ্ঠানত বিধায়কগৰাকীক সহযোগ কৰে নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা সহ পঞ্চায়ত প্ৰতিনিধি তথা ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীসকলে। মই ইয়াৰ বাবে ২ নম্বৰ পঞ্চায়তৰ সন্মানীয় সভানেত্ৰী ৰীতা ডেকা ডাঙৰীয়া, আমাৰ জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা ডাঙৰীয়া আৰু আমাৰ দলীয় কাৰ্যকৰ্তাসকলক ধন্যবাদ দিম যে আমাৰ আজি ২ নম্বৰ খাটা গাঁও পঞ্চায়তত বিভিন্ন আঁচনিৰ আমি উন্মোচন কৰাৰ উপৰিও আমি ২-এটা আধাৰশিলা স্থাপন কৰিম আৰু ৰাইজৰ ওচৰত গৈ আমাৰ চৰকাৰখনৰ সকলো আঁচনিৰ কথা কম, যাতে আগন্তুক দিনতো ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত গঠিত হোৱা মিত্ৰজোঁটৰ চৰকাৰখনক তেওঁলোকে সহায় কৰে। কাৰণ আমি দেখিছোঁ যে এই নিৰ্বাচনৰ বতৰত বহু ৰাজনৈতিক দলৰ নতুনকৈ জন্ম হৈ গাঁওবিলাকত সোমাই মানুহক বহু প্ৰলোভন দিয়াৰ যত্ন কৰিছে। সেই প্ৰলোভনত যাতে প্ৰতাৰিত নহয় তাৰ বাবে আমি ৰাইজৰ মাজত এনেদৰে সোমাই পৰিছোঁ। 2021 বাবে আপোনালোকৰ ৰাজনৈতিক যিটো নিৰ্বাচন আহি আছে ৰণদংগা বুলি ক'ব পাৰি। ইতিমধ্যে আমাৰ ৰাজ্যিক সভাপতি মহোদয়ে নিৰ্বাচনত 100+ যি আঁচনি লৈ শুভাৰম্ভণি কৰিছে আৰু তেতিয়াৰ পৰাই আমাৰ দলৰ প্ৰতিজন কাৰ্যকৰ্তাই যুদ্ধং দেহি মনেৰে লাগিছে আৰু আমিও নলবাৰী জিলাখন বা নলবাৰী সমষ্টিটোত আমাৰ আগৰ যিটো পজিশ্যন আছে সেইটো অক্ষুণ্ণ ৰখাৰ বাবে আমি ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছোঁ। নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা ডাঙৰীয়া, এই পঞ্চায়তৰ নিৰ্বাচিত সভানেত্ৰী ৰীতা ডেকা ডাঙৰীয়া, এই বুথৰ নিৰ্বাচিত সদস্য সৰলা ডেকা ডাঙৰীয়ানী, আমাৰ ইয়াত ৰীতা ডাঙৰীয়া, জিলা সমিতিৰ সন্মানীয় উপসভাপতি তথা টাউন মণ্ডলৰ প্ৰাক্তন সভাপতি। এই খবৰটোৰ লগে লগে মই ৰিজু ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী বা বাতৰিৰ বাবে চাই থাকিব PI নিউজ। ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে। ধন্যবাদ।